নমস্কাৰ আজি বনাবলৈ লৈছোঁ পনীৰ ৰোল তাৰ বাবে মই ময়দাখিনি এনেকৈ মাৰি ল'লোঁ তাৰপিছত এয়া পিঁয়াজ গাজৰ কবি এনেকৈ কাটি লৈছোঁ বেলেগ চব্জি থাকিলেও আপোনালোকে দিব পাৰে তাৰপিছত পনীৰখিনি কাটি অলপ সিজাই লৈছোঁ তাৰ পানীটো পেলাই দিওঁ কাৰণ কেঁচা গোন্ধটো তেতিয়া গুচি যাব নহ'লে অলপ গোন্ধ থাকে তাৰপিছতে কেৰাহী এখনত মই অলপ বাটাৰ দি পেলাই পনীৰখিনি অলপ ভাজি লৈছোঁ পনীৰখিনি ভাজি কৰি লৈ পেলাই তাৰপিছত পাচলিখিনিও তেনেকৈ ভাজি লৈছোঁ তাতে সোৱাদ অনুসৰি নিমখ হালধি দিব পাৰে তাতে মই অলপ জালুকৰ গুড়া আৰু চিলি ফ্লেক্স দি দিছোঁ তাতে ৰুটিটো বেলি পেলাই তাৰপিছত কণী এটা ভাঙি দি পেলাই এনেকৈ পিঠি লৈ মানে কণীটো দি তেনেকৈ দি দিছোঁ আৰু তাৰপিছত এয়া লাষ্টত দিছোঁ ভাজি থোৱাখিনিত অলপ অৰেগানো তাৰপিছত মেয়নিজ আৰু চচ দি গোটেইখিনি মিলাই মিক্স কৰি পেলাই গোটেইখিনিতে মানে লেটিয়াই দিছোঁ তাৰপৰা চব্জিখিনি দি পনীৰ কেইপিচো দি মই ধুনীয়াকৈ ৰোল কৰি দিছোঁ আপোনালোকেও তেনেকৈ বনাই চাবচোন এয়া মোৰ হৈ গ'ল পনীৰ ৰোল তো খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকেও বনাই পেলাই চাবচোন ঘৰতে বনাব পাৰি ধুনীয়াকৈ তো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই